এইবাৰ কংগ্ৰেছৰ নেতা শামছুল ইছলামে মুখ খুলিলে ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে। তালি টোপোলা বান্ধি ধুবুৰীৰ পৰা স্বগৃহলৈ পঠাব সাংসদ মৌলানা বদৰুদ্দিন আজমলক ধুবুৰীবাসীয়ে। শামছুল ইছলামে কয়, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ যুৱ নেতা ৰাহুল গান্ধী আৰু ৰাজ্যৰ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত 2024 চনত ৰাজ্যৰ 14খন আসনৰ ভিতৰত সৰ্বাধিক আসন কংগ্ৰেছে লাভ কৰিবলৈ সক্ষম হ'ব। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কংগ্ৰেছৰ নেতা শামছুল ইছলামে কয়, এতিয়া আৰু জৰা ফুকাৰ দিন নাই, এতিয়া বৈজ্ঞানিক পদ্ধতিৰে দেশ চলি আছে, গতিকে মৌলানা বদৰুদ্দিন আজমলে জৰা ফুকা এৰি দিয়ক। এই আহ্বান কংগ্ৰেছৰ নেতা শামছুল ইছলামৰ। 11 জনীয়া দল, 13 জনীয়া দল, এখন শুনতেছি 15 জনীয়া দল, ডেইলি বাচ্চা পয়দা হইতেছে। আমরা জানি বিয়ে হইলে কমসে কম 9 মাস লাগে, জলদি থেকে জলদি হইলেও 9 মাস লাগে। হইলে ভূপেন বরা সাহেবের বাচ্চা ডেইলি একটা জন্ম হইতেছে, ডেইলি একটা জন্ম হইতেছে, যার মারও পাত্তা নাই, বাপেরও পাত্তা নাই। এখন যে নেতাগুলোর বাপেরও পাত্তা নাই, মারও পাত্তা নাই, এরা কোন কিসিমের নেরা আপনারা বুঝেন। আমি সাংবাদিক ভাইয়েরা জিজ্ঞাসা করি, বলে ভাই এই যে নতুন নতুন দল ভূপেন বরা এলান করতেছে, আপনারা এর বাপ দাদার নাম কোনোদিন শুনছেন নাকি? বলে না হুজুর। এর মতলব হইল যারা বাপ দাদার নাম নাই, মারও নাম নাই, এখন এরা কোন লাইনের নেতা হবো, লিডার হইব, আপনারাই বুঝে আরেন। আমি এসব মানুষ বলবো না, লজ্জা লাগে এসব। দলেরই বাপ দাদা মতলব হইল যাও, আমি মুক্তাকে বলবো না, লজ্জা লাগে, গুনার কথা। এরা আসবে। মোৰ নাম শামছুল ইছলাম, মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপাত্ৰ তথা ধুবুৰী জিলা কংগ্ৰেছ সমষ্টিৰ প্ৰাক্তন সভাপতি। সৰ্বপ্ৰথমে মোৰ ব্যক্তিগত তৰফৰ পৰা আৰু আমাৰ দলীয় তৰফৰ পৰা আপোনালোক বন্ধুসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ কথাটোৰ প্ৰশ্নৰ জবাবটো হ'ল, আমাক কংগ্ৰেছ দলে ঠগিছে বুলি কৈছে। আমি ক'ব বিচৰা নাই, আমাৰ ধুবুৰী লোকসভাটো বা ধুবুৰী ডিষ্ট্ৰিক্টটো মাইনৰিটি সমষ্টি। আমি বিচৰা নাই যে আমাৰ কংগ্ৰেছ দলে আমাক ঠগিছে। আমি ক'ব বিচাৰিছোঁ, আমাৰ মাইনৰিটিখিনিক আমাক মাইনৰিটি কিছুমান নেতাই ঠগিছে। আজি যেনেকুৱা আমি কিছুমান নেতা বাছি নিৰ্বাচিত কৰি দিওঁ, সেইবোৰ নেতাই যেনেকুৱা আমাৰ পাৰ্লিয়ামেণ্টত গৈ, আমাৰ বিধানসভাত গৈ আমাৰ মাইনৰিটিৰ কিমানখিনি সমস্যা, সেই সমস্যাখিনিৰ কথা উল্লেখ নকৰে। আপোনালোকে নিশ্চয় জানে অৱগত যে আমাৰ সমস্যা আমাৰ নেতাইহে উল্লেখ কৰিব, আমাৰ বাহিৰত বেলেগ নেতা বা হিন্দুত্ব নেতাই আমাৰ সমস্যা উল্লেখ নকৰে। যাৰ কাৰণে আমাৰ কংগ্ৰেছ দলে আমাক মাইনৰিটি বা ভাৰতবৰ্ষ বা অসমৰ মানুহক যথেষ্টখিনি দিছে, স্বাধীনতাৰ পৰা আৰম্ভ কৰি বহুখিনি দিছে। কিন্তু যদি আমাক ঠকিছে বুলি আপোনালোকে কয় দলে, এইটো আমি ডিনাই কৰিব পাৰোঁ, আমাক দলে ঠকা নাই, আমাৰ কিছুমান নেতাই ঠকিছে। যিবোৰ নেতা এতিয়া আমাৰ পৰিৱৰ্তন কৰাৰ প্ৰয়োজন হৈ পৰিছে। মই এনেকুৱা নেতা বিচাৰোঁ যেনেকুৱা আমাৰ দলীয় সমষ্টিত এইবাৰ 13জন প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব বিচাৰিছে। মোকো বহুতে কৈছে যে আপুনিও টিকেট বিচাৰক। মই টিকেট বিচৰা নাই, কিন্তু মই এজন শিক্ষিত ল'ৰা। মই BSc পাছ কৰিছোঁ, BA পাছ কৰিছোঁ, MA পাছ কৰিছোঁ, তথাপিও মই নিজকে যোগ্য বুলি ভবা নাই। কিয় ভবা নাই? যে পাৰ্লিয়ামেণ্ট, সংসদ আৰু বিধানসভাত অলপ পাৰ্থক্য আছে। আমি পাৰ্লিয়ামেণ্টত অলপ ৰূপ দেখাবলৈ গৈ লাভ নাই। পাৰ্লিয়ামেণ্টত যাবলৈ হ'লে বা সদনত বহিবলৈ হ'লে আমাৰ ভাৰতীয় সংবিধান যিখন, সেইখন ভালকৈ আমাৰ জানিব লাগিব। আমি এইবেলি প্ৰাৰ্থিত্ব বিচৰা নাই, কিন্তু মই আপোনাৰ আগৰ প্ৰশ্নটোৰ জবাবটো দি আছোঁ। মই এনেকুৱা প্ৰাৰ্থিত্ব বিচাৰোঁ এই লোকসভাৰ কাৰণে যে আমি ৰাইজৰ মাজত গ'লে যাতে এনেকুৱা প্ৰশ্ন কৰিব নোৱাৰে যে আপুনি নেতৃত্বত থকা অৱস্থাত, নিৰ্বাচিত প্ৰতিনিধি থকা অৱস্থাত কি কি কাম কৰিছে, এনেকুৱা প্ৰশ্ন যাতে আমাৰ সেই নেতাক কৰিব নোৱাৰে। আমি এনেকুৱা নেতা বিচাৰোঁ যে যি নেতাক ৰাইজৰ মাজত লৈ গ'লে ৰাইজে যাতে প্ৰশ্ন এইটোৱে কৰে যে আপোনাক যদি আমি নিৰ্বাচিত কৰোঁ, আপুনি নিৰ্বাচিত হৈ ৰাইজৰ কি কি কাম কৰিব
লৈ ধাৰণা কৰিছে। এনেকুৱা মই প্ৰাৰ্থী বিচাৰোঁ। আৰু আৰু আকৌ কথাটো বিধানসভা কৈছে যে আমি এইবেলি প্ৰাৰ্থিত্ব বিচৰা নাই, ঠিকেই, মই নিজক উপযুক্ত বুলি ভবা নাই MP হিচাপে, কিন্তু MP আৰু MLA বহুখিনি পাৰ্থক্য আছে। মই বিধানসভাৰ কাৰণে 2026 চনত আশাবাদী হৈ আছোঁ। যদি মোক দলে আমাৰ অসমৰ বলিষ্ঠ কণ্ঠ ভূপেন বৰাৰ নেতৃত্বত মই দল কৰি আছোঁ, ৰাহুল গান্ধীৰ নেতৃত্বত মই দল কৰি আছোঁ। ভূপেন কুমাৰ বৰাই যদি মোক ভাবে যে 2026 চনত মোক প্ৰাৰ্থিত্ব দিব, আচলতে যেনেকৈ নতুনকৈ সমষ্টি হ'ল গৌৰীপুৰ সমষ্টি মই গৌৰীপুৰৰ পৰাই বিচাৰিম। এনেকৈ মই 126টা চিট যে আছে গোটেই অসমত, মোৰ নেতৃবৃন্দে বা আমাৰ অসমৰ বলিষ্ঠ কণ্ঠ ভূপেন কুমাৰ বৰা মহোদয়ে এই 126টাৰ যিকোনো সমষ্টিটো দিলে মই সেইখন সমষ্টিৰ পৰাই মই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু। আপুনি ঠিকেই কৈছে, কথাটো হয়, সঁচা। আমাৰ নেতাবিলাকে কৈছে, এইটো মোৰ কথা নহয়। আমাৰ কংগ্ৰেছত কিছুমান গাদ্ধাৰ আছে, সেই গাদ্ধাৰবিলাকে কেতিয়াবা গাদ্ধাৰী কৰে, কিন্তু এইবেলি আমি ভাবোঁ নকৰে। কিয়নো এইবেলি কঠোৰ আইনী ব্যৱস্থা ল'ব বুলি আমাৰ প্ৰিয় নেতা ৰাহুল গান্ধী আৰু ভূপেন কুমাৰ বৰাই কৈছে। ৰাহুল গান্ধীয়ে যেনেকৈ কৈছে যে আমি আগত যেনেকৈ ইলেকশ্যন খেলিছোঁ বা নিৰ্বাচন পাতিছোঁ, পুৰণা নীতিত আৰু ইলেকশ্যন বা ৰাজনীতি খেলা নহ'ব, পলিটিক্স নহ'ব, নতুন নীতি অৱলম্বন কৰিব লাগিব। নতুন নীতি অৱলম্বন কৰিবলৈ হ'লে ইয়াত প্ৰাৰ্থিত্ব নতুনৰ কথা আহিব আৰু নিয়মটো চেঞ্জ হ'ব। আগত যে কিবা কৰিলে তাৰ প্ৰতি কোনো একশ্যন নাথাকে, এইবিলাক এইবাৰ যদি কোনোবাই কিবা কৰে যে ওপৰৰ পৰা আমাৰ প্ৰাৰ্থিত্বৰ লগত আছে, ভিতৰে আমাৰ ভোটখিনি মাইনাছ কৰি আছে, তেখেত আৰু মোৰ বোধে আমাৰ জনপ্ৰিয় নেতা ৰাহুল গান্ধীৰ কাণত যদি এইটো দিয়া যায় আৰু ভূপেন কুমাৰ বৰাৰ বলিষ্ঠ নেতৃত্বত সেইজন মানুহৰ কংগ্ৰেছত থাকিব নোৱাৰে। যাৰ কাৰণে মোৰ আশা যে এনেকুৱা হয়তো নহ'বই। তাৰমানে আপুনি ভাবে নেকি যে আগন্তুক লোকসভা নিৰ্বাচনত বদৰুদ্দিন আজমল টান টোপলি বান্ধি ইয়াৰ পৰা সজাই লৈ যাব নেকি, ভাবে নেকি আপুনি? মই 100% এইটো ভাবোঁ, কিন্তু আমাৰ যিবিলাক নেতা, আমি এই নেতাৰ প্ৰতি আশা কৰি নাভাবোঁ। বদৰুদ্দিন আজমলক মানুহে এইবুলি এক টান টোপলি বান্ধি তেখেতৰ ঠাইলৈ পঠাই দিব। দুজন মানুহৰ ওপৰত নিৰ্ভৰ কৰিব। এজন হ'ল আমাৰ ভাৰতীয় জনপ্ৰিয় নেতা ৰাহুল গান্ধী দেৱ আৰু অসমৰ বলিষ্ঠ কণ্ঠ ভূপেন কুমাৰ বৰা মহোদয়। এই দুজন মানুহৰ নেতৃত্বৰ প্ৰতি আশা ৰাখি আমাৰ সংখ্যালঘু মানুহে এইবাৰ ভোট প্ৰদান কৰিব আৰু সৰহসংখ্যক আসন ধুবুৰীৰ লগতে গোটেই অসমত সৰহসংখ্যক